আসসালামু আলাইকুম ও নমস্কাৰ। আজি আলোচনা কৰিম ক্লাছ 10ৰ সোশ্যাল সায়েন্সৰ জিওগ্ৰাফি চেপ্টাৰ 1 অৰ্থনীতি ভূগোল। এই অৰ্থনীতি ভূগোলৰ ৰচনাধৰ্মী প্ৰশ্নসমূহ আলোচনা কৰিম। একেবাৰে চমুকৈ প্ৰশ্ন উত্তৰ লৈ আহিছোঁ আৰু অনুশীলনৰ যিমানবোৰ প্ৰশ্ন উত্তৰ আছে সকলোকেইটা আলোচনা কৰিম আৰু ইয়াৰ আগতেও শৰ্ট প্ৰশ্নকেইটা দিয়া হৈছে। আজি আলোচনা কৰিম ৰচনাধৰ্মী প্ৰশ্নসমূহৰ প্ৰথম প্ৰশ্নটো হ'ল যে অৰ্থনীতি ভূগোল কাক বোলে? ইয়াৰ মূল বিষয়বস্তু কি? অৰ্থনীতি ভূগোলৰ প্ৰধান শাখাসমূহ উল্লেখ কৰা। এইটো হ'ল প্ৰশ্ন আৰু প্ৰশ্নটোৰ উত্তৰটো হ'ব যে মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপৰ স্থানিক বিতৰণ অধ্যয়ন কৰা ভূগোলৰ শাখাক অৰ্থনীতি ভূগোল বোলা হয়। এইটো হ'ল এই প্ৰশ্নটোৰ উত্তৰ যে অৰ্থনীতি ভূগোল কাক বোলে। আৰু ইয়াৰ নেক্সট পইণ্টটো হ'ল যে ইয়াৰ মূল বিষয়বস্তুসমূহ কি? এইটো প্ৰশ্ন হয় যে ইয়াৰ মূল বিষয়বস্তু সম্পদ, উৎপাদন, বাণিজ্য, পৰিবহণ আৰু সেৱা। এইকেইটা হ'ল এই অৰ্থনীতি ভূগোলৰ মূল বিষয়বস্তু। আৰু অৰ্থনীতি ভূগোলৰ প্ৰধান শাখাসমূহ উল্লেখ কৰা। প্ৰধান শাখা আছে। এই অৰ্থনীতি ভূগোলৰ প্ৰধান শাখাসমূহ কি? অৰ্থনীতি ভূগোলৰ প্ৰধান শাখাসমূহ সম্পদ ভূগোল, কৃষি ভূগোল, উদ্যোগ ভূগোল, পৰিবহণ ভূগোল আৰু বাণিজ্য ভূগোল। এইকেইটা হ'ল অৰ্থনীতি ভূগোলৰ প্ৰধান শাখা আৰু মূল বিষয়বস্তুসমূহ হ'ল সম্পদ, উৎপাদন, বাণিজ্য, পৰিবহণ আৰু সেৱা। এইকেইটা হ'ল এই অৰ্থনীতি ভূগোল কাক বোলে, ইয়াৰ মূল বিষয়বস্তু আৰু অৰ্থনীতি ভূগোলৰ প্ৰধান শাখাসমূহ। প্ৰশ্ন নম্বৰ 1ৰ উত্তৰসমূহ গ'ল আৰু অনুশীলনৰ প্ৰশ্ন 2 অৰ্থনীতি ভূগোলৰ পৰিসৰ সম্পৰ্কে আলোচনা কৰা। পৰিসৰ স্কোপসমূহৰ বিষয়ে আলোচনা কৰা। সম্পদ অধ্যয়ন কৰিব লাগিব। সম্পদৰ অধ্যয়ন, কৃষি উদ্যোগ আৰু বাণিজ্য অধ্যয়ন, পৰিবহণ আৰু যোগাযোগ ব্যৱস্থাৰ অধ্যয়ন, অৰ্থনৈতিক কাৰ্যকলাপৰ স্থানিক বিশ্লেষণ। এইকেইটা হ'ল অৰ্থনৈতিক ভূগোলৰ পৰিসৰ। আৰু এই পৰিসৰসমূহৰ বিষয়ে তোমালোকে নিজে লিখিব পাৰিবা যে কৃষি ভূগোল কাক কয়, কৃষি উদ্যোগৰ বিষয়ে অলপমান লিখিব লাগিব, কৃষিৰ বিষয়ে অলপমান লিখিব লাগিব, অধ্যয়ন কৰিব লাগিব, বাণিজ্যৰ বিষয়ে অলপমান অধ্যয়ন কৰিব লাগিব, পৰিবহণৰ বিষয়ে, যোগাযোগৰ ব্যৱস্থাৰ বিষয়ে, অৰ্থনৈতিক কাৰ্যকলাপৰ স্থানিক বিশ্লেষণৰ বিষয়ে অলপকৈ বিশ্লেষণ কৰিলে হৈ যাব। বা এইখিনি লিখিলে 3 মাৰ্ক পাই যাবা। আৰু 3 মাৰ্কতকৈ যদিহে বেছিকৈ নম্বৰ দিয়ে, 4 বা 5 নম্বৰ দিয়ে, তেন্তে ইয়াৰ ওপৰত অলপকৈ লিখিলে হৈ যাব। অনুশীলনৰ প্ৰশ্ন 3 মানুহৰ অৰ্থনৈতিক বৃত্তি হিচাপে বা বৃত্তি বুলিলে কি বুজায়? এইটো হ'ল প্ৰশ্ন। এনে অৰ্থনৈতিক বৃত্তিবোৰ কি? মানুহৰ অৰ্থনৈতিক বৃত্তি বুলিলে কি বুজায়? যে জীৱিকা নিৰ্বাহৰ বাবে কৰা কাৰ্যক অৰ্থনৈতিক বৃত্তি বোলে। মানুহে যিবোৰ জীৱিকা নিৰ্বাহৰ বাবে যিবোৰ কাৰ্য সম্পাদন কৰা হয়, এই কাৰ্যকে অৰ্থনৈতিক বৃত্তি বোলা হয়। আৰু এই অৰ্থনৈতিক বৃত্তিবোৰ কি? যে কৃষি কাৰ্য হ'ব পাৰে, পশুপালন হ'ব পাৰে, উদ্যোগ ইণ্ডাষ্ট্ৰি হ'ব পাৰে, বাণিজ্য হ'ব পাৰে, পৰিবহণ হ'ব পাৰে, সেৱা কাৰ্য হ'ব পাৰে আৰু ছাৰ্ভিচো হ'ব পাৰে। এইসমূহ হ'ল অৰ্থনৈতিক বৃত্তি। 3 নম্বৰ প্ৰশ্নটোৰ উত্তৰ গ'ল। এতিয়া অনুশীলনৰ প্ৰশ্ন 4 যে অৰ্থনৈতিক ভূগোলৰ প্ৰধান শাখাসমূহৰ বিষয়বস্তু সম্পৰ্কে আলোচনা কৰা। এই প্ৰধান শাখাসমূহ যে আছে, এই শাখাসমূহৰ প্ৰধান বিষয়বস্তু কি আছে, ইয়াৰ ভিতৰত এই বিষয়বস্তুসমূহৰ বিষয়ে অলপকৈ লিখিবলৈ কৈছে। যে সম্পদ ভূগোল সম্পদ অধ্যয়ন কৰে। সম্পদ ভূগোলে কি অধ্যয়ন কৰে? সম্পদ অধ্যয়ন কৰে। কৃষি ভূগোল কৃষি অধ্যয়ন কৰে। উদ্যোগ ভূগোল উদ্যোগ স্থান আৰু বিকাশ সাধন কৰে। পৰিবহণ ভূগোলে কি? পৰিবহণৰ ব্যৱস্থা বা সামৰি লয়। বাণিজ্য ভূগোলে বাণিজ্যিক কাৰ্যকলাপ সামৰি লয়, বাণিজ্যিক কাৰ্যকলাপৰ বিষয়ে আলোচনা কৰে। এইকেইটা হ'ল যে অৰ্থনীতি ভূগোলৰ প্ৰধান শাখাসমূহৰ বিষয়বস্তু। প্ৰশ্ন 5 যে সম্পদ ভূগোলক কিয় অৰ্থনৈতিক ভূগোল এটি গুৰুত্বপূৰ্ণ শাখা বোলা হয়? সম্পদ ভূগোলক কিয় অৰ্থনৈতিক ভূগোলৰ এটা শাখা হিচাপে গণ্য কৰা হয়? এইটো হ'ল প্ৰশ্ন। আৰু এই প্ৰশ্নটোৰ উত্তৰ হ'ব যে সকলো অৰ্থনৈতিক কাৰ্যকলাপ সম্পদৰ ওপৰত নিৰ্ভৰশীল। সকলো অৰ্থনৈতিক কাৰ্যকলাপ সম্পদৰ ওপৰত নিৰ্ভৰশীল হৈ থাকে আৰু সম্পদৰ উৎপাদন আৰু উন্নয়নৰ ভিত্তি হিচাপে কাম কৰে। আৰু সেয়েহে সম্পদ ভূগোল অৰ্থনৈতিক ভূগোলৰ গুৰুত্বপূৰ্ণ এখন শাখা হিচাপে কাম কৰে। এইটো প্ৰশ্নৰ এইখিনি আছিল উত্তৰ। আকৌ নেক্সট পইণ্টটো হ'ল বা নেক্সট প্ৰশ্নটো হ'ল অনুশীলনৰ প্ৰশ্ন 6 সম্পদ বুলিলে কি বুজায়? একেবাৰে সহজ। সম্পদ কাক বোলে আৰু ইয়াৰ প্ৰধান বৈশিষ্ট্যসমূহৰ বিষয়ে উল্লেখ কৰা। সম্পদ হ'ল মানুহৰ প্ৰয়োজন পূৰণ কৰিব পৰা বস্তু বা উৎপাদনক সম্পদ বোলে। সম্পদ কাক বোলে?
মানুহৰ প্ৰয়োজন পূৰণ কৰিব পৰা বস্তু বা উৎপাদনক সম্পদ বোলে। সম্পদৰ বৈশিষ্ট্যসমূহ কি? উপযোগিতা আছে, সম্পদৰ উপযোগিতা আছে, সম্পদৰ মূল্য আছে, সীমিত বা দুষ্প্ৰাপ্য আছে, মানৱ কল্যাণত ব্যৱহাৰ হয়। এই সম্পদসমূহ মানুহৰ কাৰণে ব্যৱহাৰ হয়। এইটো হ'ল সম্পদ। অনুশীলনৰ প্ৰশ্ন 7 যে সম্পদ পৰিৱৰ্তনশীল। সম্পদ সদায় পৰিৱৰ্তনশীল। কেনেকৈ হয় সম্পদ পৰিৱৰ্তনশীল? এইটো ব্যাখ্যা কৰিবলৈ কৈছে। এইটো হ'ল প্ৰশ্ন আৰু ইয়াৰ উত্তৰ হ'ব যে সময় সাপেক্ষে সম্পদসমূহ পৰিৱৰ্তন হৈ থাকে, চেঞ্জ হৈ থাকে। আৰু প্ৰযুক্তিৰ যোগেদি বা প্ৰযুক্তি আমাৰ সম্পদ হয় আৰু মানৱ জ্ঞানৰ লগে লগে সম্পদৰ ধাৰণা সলনি হৈ থাকে। আগৰ যুগত যিবোৰ সম্পদ আছিল তাতকৈ আজিৰ যুগত যিবোৰ সম্পদসমূহ কিছুমান সালসলনি হৈছে বা কিছুমান ইম্প্ৰুভ হৈছে, উন্নত হৈছে। আৰু এই সময় সাপেক্ষে প্ৰযুক্তিৰ সাপেক্ষে মানুহৰ জ্ঞানৰ লগে লগে এই সম্পদসমূহ চেঞ্জ হৈ থাকে বা সলনি হৈ থাকে। যি বস্তু আগতে সম্পদ নাছিল পিছত সম্পদ হ'ব পাৰে। আগতে সম্পদ নাছিল পিছত সম্পদ হ'ব পাৰে। ফৰ এক্সাম্পল, উদাহৰণসমূহ পেট্ৰলিয়াম। আদিম যুগত পেট্ৰলিয়াম উৎপত্তি নাছিল। এইটো আজিৰ যুগত পেট্ৰলিয়াম সম্পদ হৈ গৈছে। আৰু মানৱ সম্পদ সৃষ্টি কৰিছে এই প্ৰযুক্তিৰ যোগেদি টানেল আৰু ৰোপৱে। এইসমূহ হ'ল মানৱ সৃষ্ট সম্পদ, মানুহে নিৰ্মাণ কৰিছে। এইসমূহ আগতে নাছিল, টানেলসমূহ নাছিল, ৰোপৱেসমূহ নাছিল। এইকেইটা হ'ল মানৱ সম্পদ। আৰু সময় সাপেক্ষে সম্পদ পৰিৱৰ্তনশীল হৈ থাকিব। অনুশীলনৰ প্ৰশ্ন 8 সম্পদৰ প্ৰয়োজনীয়তা সম্পৰ্কে উদাহৰণসমূহ চমুকৈ আলোচনা কৰা। এই সম্পদৰ যিবোৰ প্ৰয়োজন আছে, নিড আছে, এই নিডসমূহৰ সম্পৰ্কে আলোচনা কৰিবলৈ কৈছে, লগতেও উদাহৰণসমূহ চমুকৈ আলোচনা কৰিবলৈ কৈছে। এইটো হ'ল প্ৰশ্ন। আৰু এই প্ৰশ্নটোৰ উত্তৰটো হ'ল যে জীৱন ধাৰণৰ বাবে সম্পদ অপৰিহাৰ্য। আমি জীয়াই থাকিবলৈ হ'লে সম্পদসমূহ আমি ভোগ কৰিবই লাগিব, অপৰিহাৰ্য। আমি সম্পদ অবিহনে আমি জীয়াই থাকিব নোৱাৰোঁ। খাদ্যটো আমাৰ সম্পদ হয়। খাদ্য, বস্ত্ৰ, বাসস্থান আৰু শক্তি আদিৰ সম্পদৰ পৰা পোৱা যায়। এইসমূহ সকলো বস্তু আমি সম্পদৰ পৰাই পাওঁ। খাদ্যসমূহ সম্পদৰ পৰাই পাওঁ, বস্ত্ৰসমূহ সম্পদৰ পৰাই পাওঁ, বাসস্থান, শক্তি আদি সম্পদৰ পৰা সকলোবোৰ বস্তু পোৱা যায় বা ই চ'ৰ্চ হয়। সম্পদৰ এটাকৈ চ'ৰ্চ হয়। আৰু উদাহৰণস্বৰূপে মাটি, পানী, বন, পেট্ৰলিয়াম, গেছ, এই সকলোবোৰ হ'ল সম্পদ। আৰু অনুশীলনৰ প্ৰশ্ন 9 যে সম্পদ আৰু মানুহৰ মাজত থকা সম্পৰ্কৰ বিষয়ে চমুকৈ লিখা। এই সম্পদসমূহ যে আছে আৰু মানুহৰ মাজত কেনেধৰণৰ সম্পৰ্ক আছে, এই সম্পৰ্কসমূহ আলোচনা কৰা হ'ল প্ৰশ্ন। আৰু এই প্ৰশ্নটোৰ উত্তৰসমূহ হ'ব যে মানুহে সম্পদ চিনাক্ত আৰু ব্যৱহাৰ কৰে। মানুহে সম্পদসমূহ চিনি পায় আৰু মানুহে ইয়াক ভোগ কৰে। আৰু সম্পদে মানুহৰ প্ৰয়োজন পূৰণ কৰে। সম্পদসমূহে মানুহৰ যিবোৰ প্ৰয়োজন আছে, নিড আছে, এই নিডসমূহ ফুলফিল কৰে। মানুহ আৰু সম্পদৰ পৰস্পৰ নিৰ্ভৰশীল। মানুহে এই সম্পদসমূহৰ ওপৰত নিৰ্ভৰশীল হৈ থাকে আৰু সম্পদো মানুহৰ ওপৰত নিৰ্ভৰশীল হৈ থাকে। সম্পদে মানুহৰ ওপৰত কেনেধৰণে নিৰ্ভৰশীল হৈ থাকে বা সম্পদে মানুহৰ ওপৰত কেনে নিৰ্ভৰশীল হৈ থাকে। আমি যদিহে প্ৰাকৃতিক সম্পদ আছে, মানুহে গছ-গছনি কাটি পেলাব পাৰে, এইটো মানুহৰ ওপৰত নিৰ্ভৰশীল হৈ থাকে সম্পদসমূহ। এইটো হ'ল এটা উদাহৰণ। অনুশীলনৰ প্ৰশ্ন 10 যে সম্পদ আৰু বিজ্ঞান প্ৰযুক্তিৰ মাজত থকা সম্পৰ্ক চমুকৈ আলোচনা কৰা। এই সম্পদ আৰু বিজ্ঞান প্ৰযুক্তিৰ মাজত কেনেধৰণৰ সম্পৰ্ক আছে এইটো আলোচনা কৰিবলৈ কৈছে। আৰু এইটো হ'ল এটা প্ৰশ্ন। বিজ্ঞান প্ৰযুক্তিয়ে সম্পদৰ ব্যৱহাৰ বৃদ্ধি কৰে। বিজ্ঞান প্ৰযুক্তি কি কৰে? সম্পদৰ ব্যৱহাৰ বৃদ্ধি কৰে, গ্ৰ' কৰে আৰু নতুন সম্পদ আৱিষ্কাৰত সহায় কৰে। কোনে সহায় কৰে? বিজ্ঞান প্ৰযুক্তিয়ে। আৰু সম্পদ সংৰক্ষণতো সহায় কৰে। সম্পদসমূহ সংৰক্ষণ কৰা বা চোৱা-চিতা কৰা এই বিজ্ঞান প্ৰযুক্তিয়ে আমাক সহায় কৰিছে, বহুত ধৰণে সহায় কৰিছে। ইয়াক বিনষ্ট হ'বলৈ নিদিয়ে। বিজ্ঞান বা প্ৰযুক্তিৰ মাধ্যমে আমাৰ সম্পদসমূহ সংৰক্ষণ কৰাত সহায় হৈছে। ইয়াৰ ওপৰত অলপমান লিখিলে হৈ যাব। আৰু তোমালোকে এইখিনি লিখিলে 3 নম্বৰ পাই যাবা। যদিহে মাৰ্ক অলপমান বেছি থাকে তেন্তে আৰু এটা দুটা লাইন তোমালোকে নিজেই বনাই লিখিব পাৰিবা। একেবাৰে চমুকৈ লৈ আহিছোঁ তোমালোকে যাতে তোমালোকৰ পঢ়াত একেবাৰে সুবিধা হয় আৰু মূল টপিক বা মূল পইণ্ট কেইটাই তোমালোকক কাৰণে লৈ আহিছোঁ। অনুশীলনৰ প্ৰশ্ন 11 উদাহৰণসহ সম্পদৰ শ্ৰেণী বিভাজন সম্পৰ্কে লিখা। টাইপ অফ ৰিচাৰ্চ মানে সম্পদৰ শ্ৰেণী বিভাজন। সম্পদৰ শ্ৰেণী বিভাজন প্ৰাকৃতিক সম্পদ আছে, মানৱ সৃষ্ট সম্পদ আছে, নৱীকৰণযোগ্য সম্পদ আছে, অনৱীকৰণযোগ্য সম্পদ আছে। এই সকলোবোৰ হ'ল সম্পদ। আমি সম্পদসমূহৰ শ্ৰেণী বিভাজন
কৰিব পাৰোঁ বা শ্ৰেণী বিভাগ আছে, বিভিন্ন প্ৰকাৰ ভাগ আছে। আৰু প্ৰাকৃতিক সম্পদ বুলি ক'লে আমি কি বুজো যে সূৰ্যৰশ্মি, বতাহ, পানী, মাটি, গছ-গছনি এইবোৰ হ'ল প্ৰাকৃতিক সম্পদ। আৰু মানৱ সৃষ্ট সম্পদসমূহৰ ৰাস্তা, কল কাৰখানা, উদ্যোগ আৰু ৰূপে টানেল এইবোৰ হ'ল মানুহে নিৰ্মাণ কৰা সম্পদ বা মানৱ সৃষ্ট সম্পদ। আৰু নৱীকৰণযোগ্য সম্পদ কাক বোলে? বন, সূৰ্যৰশ্মি আৰু বতাহ এইবোৰ হ'ল নৱীকৰণযোগ্য সম্পদ। আমি ইয়াক ব্যৱহাৰ কৰিলেও আমি আন এবাৰ ব্যৱহাৰ কৰাত সুযোগ থাকে বা আকৌ এবাৰ ব্যৱহাৰ কৰিব পাৰোঁ। এইটো হ'ল নৱীকৰণযোগ্য সম্পদ। আৰু অনৱীকৰণযোগ্য সম্পদ কাক বোলে? যে কয়লা, পেট্ৰলিয়াম, খৰি, গেছ এইবোৰ হ'ল অনৱীকৰণযোগ্য সম্পদ, কাৰণ ইয়াক আমি এবাৰ ব্যৱহাৰ কৰাৰ পিছত আন এবাৰ ব্যৱহাৰ কৰাৰ সুযোগ নাথাকে বাবে আমি ইয়াক অনৱীকৰণযোগ্য সম্পদ বুলি ক'ব পাৰোঁ। এইটো হ'ল উদাহৰণসহ সম্পদৰ শ্ৰেণী বিভাজন আৰু ইয়াৰ সম্পৰ্কে। এতিয়া বুজিলোঁ সম্পদৰ শ্ৰেণী বিভাজন আৰু কাক কয়। আৰু অনুশীলনৰ প্ৰশ্ন 12, প্ৰাকৃতিক সম্পদ বুলিলে কি বুজায়? উদাহৰণসহ চমুকৈ লিখা। যে প্ৰকৃতিৰ পৰা পোৱা সম্পদক প্ৰাকৃতিক সম্পদ বোলে। একেবাৰে সহজ, যিবোৰ বস্তু আমি প্ৰকৃতিৰ পৰা পাই আহিছোঁ তেনে বস্তুবোৰক আমি সম্পদসমূহক প্ৰাকৃতিক সম্পদ বোলে। ফৰ এক্সাম্পল, যে মাটি, পানী, বন, খনিজ সম্পদ আৰু বায়ু এইসমূহ আমি প্ৰকৃতিৰ পৰা পাই আহিছোঁ, গতিকে এইকেইটা হ'ল প্ৰাকৃতিক সম্পদ। 13 নম্বৰ প্ৰশ্নটো হ'ল অনুশীলনীৰ, মানৱ সৃষ্ট সম্পদ কি? উদাহৰণসহ ইয়াৰ ব্যৱহাৰ সম্পৰ্কে চমুকৈ লিখা। যে মানৱ সৃষ্ট সম্পদসমূহ হৈছে যে মানুহে সৃষ্টি কৰা সম্পদসমূহক মানৱ সৃষ্ট সম্পদ বোলে। ফৰ এক্সাম্পল, উদাহৰণ, ৰাস্তা, দলং, কাৰখানা, যন্ত্ৰপাতি ব্যৱহাৰ আদি মানৱ সৃষ্ট সম্পদ। আৰু উৎপাদন বৃদ্ধি কৰে, পৰিবহণ সহজ কৰে, এইটো হ'ল ইয়াৰ সম্পৰ্কে এটা বিশেষ তথ্য। আৰু অৰ্থনৈতিক উন্নয়নত ই সহায় কৰে, মানৱ সৃষ্ট সম্পদসমূহ অৰ্থনৈতিক উন্নয়নত ই সহায় কৰে। এইখিনি আছিল আজিৰ ক্লাছটো। আৰু যিমানবোৰ প্ৰশ্ন আছে অনুশীলনৰ সকলোকেইটা তোমালোকক দিবলৈ যত্ন কৰিম। এনেধৰণে ক্লাছবোৰ পাই থাকিবলৈ তোমালোকে কণ্টিনিউৱাছলি চেনেলটো ফ'ল' কৰি থাকিবা। আৰু যদিহে ক্লাছটো ভাল লাগে তেন্তে শ্বেয়াৰ কৰিবা। থ্যাংকছ ফৰ ৱাচিং দ্য ক্লাছ। জয় অসম।